নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। তো আহিলোঁ ফিল্ডত। নমস্কাৰ। তো বৰ্তমান সময় হৈছে 12:40 আৰু এইফালে ফিল্ডত আহিলোঁ। কাৰণটো হৈছে আসাম ফৰেষ্টৰ নিউ ভেকেঞ্চি আপডেট লাগে বুলি কৈ আছে আৰু যিহেতু নৱেম্বৰ মাহ বৰ্তমান সোমাই গ'ল, যিহেতু CM ছাৰে কৈছিলে নৱেম্বৰ শেষৰ ফালে নতুন ৰিক্ৰুটমেণ্ট প্ৰকাশ পাব, তনে দৌৰি থাক। তো এতিয়া বৰ্তমান নৱেম্বৰ মাহ চলি আছে। সঁচাকৈ নৱেম্বৰ শেষৰ ফালে CM ছাৰে যি আমাৰ মানে মন্তব্যটো জনাইছিলে ফেচবুক লাইভত যে আকৌ আমি নতুন ৰিক্ৰুটমেণ্ট প্ৰকাশ কৰি দিম, অসম আৰক্ষীত বহুতখিনি হাজাৰ হাজাৰ পদ আহিব। তো ফৰেষ্টৰ সেইবিলাক ভেকেঞ্চি, আসাম কমাণ্ডৰ ভেকেঞ্চি, তো এনেকৈ আৰু আহি গ'লোঁ ফিল্ডত। এতিয়া মোৰ ফালৰ পৰা যিমানখিনি আপডেট পাইছোঁ সেইখিনি শ্বেয়াৰ কৰিছোঁ। আজি যিটো আমাৰ হাইকোৰ্টৰ পৰা 202টা পষ্টত কিবা আপডেট দিম বুলি কৈছিলে, বৰ্তমান আমি চাওঁ কি হয় সেইটো আপডেট। লগতে ফৰেষ্টৰ নিউ ভেকেঞ্চি নৱেম্বৰ মাহত শেষৰ ফালে নিউ ৰিক্ৰুটমেণ্ট নিউ ভেকেঞ্চি দিয়া কথা কৈছিলে ফৰেষ্টৰ। এতিয়া এইখিনিতে এটা কথা কৈ দিওঁ, নৱেম্বৰ মাহত যদি আহি যায় ৰিক্ৰুটমেণ্টটো প্ৰকাশ পায়, তেতিয়া আমাৰ কাম আমি ভালকৈ ফিজিকেল এক্সাম দি সেই আৰু ভাইভা টেষ্ট যিবিলাক ষ্টেপ বাই ষ্টেপ ইভেণ্টবিলাক ক্লিয়াৰ কৰিব লাগিব। আমাৰ ফালৰ পৰা বেষ্ট দিব লাগিব, 100% দি আমি চাকৰিটো ল'বলৈ মানে ছাকচেছ হ'ব লাগিব। এতিয়া বহুতে ৱেইট কৰি আছে, এইবাৰ যোনসকলৰ চিলেকশ্যনটো নহ'লগৈ তেওঁলোকে ৱেইট কৰি আছে নিউ ৰিক্ৰুটমেণ্ট। লগতে নতুনকৈ যোনসকলৰ বয়স হৈছে তেওঁলোকেও ৱেইট কৰি আছে। যথেষ্ট কমেণ্ট, দাদা ফৰেষ্ট গাৰ্ড আহিবনে, ফৰেষ্ট গাৰ্ড লগতে কনষ্টেবল, আসাম কামাণ্ডো। তো তেওঁলোকক কওঁ CM ছাৰৰ যিবিলাক মন্তব্য জনাইছে মই ভিডিঅ'টো লগাই দিছোঁ। গমে পাইছা CM ছাৰে কৈছে নৱেম্বৰ মাহতে নতুন ৰিক্ৰুটমেণ্ট দিম, দৌৰি থাক। এতিয়া এই নৱেম্বৰ মাহ হয়তো শেষ হ'বগৈ, হয়তো নৱেম্বৰ লাষ্টত যোনসকলে এবাৰ চাকৰি পাব তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ দি শেষ কৰিব। লগতে ডিচেম্বৰ শেষত বা জানুৱাৰী মাহত নতুন ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্ট অফিচিয়েল নটিচ প্ৰকাশ পাব, ক'ত কিমান ভেকেঞ্চি ৰিক্ৰুটমেণ্ট প্ৰকাশ পায়, ষ্টেপ বাই ষ্টেপ সেইবিলাক আপডেট দিব। যিহেতু ফৰেষ্টৰ যোৱাবাৰ যিটো 2022-23ত মানে ফৰেষ্টৰ যিটো আমাৰ ৰিক্ৰুটমেণ্ট প্ৰকাশ পাইছিলে, তাত 6 মাহতে সকলো প্ৰচেছ ক্লিয়াৰ কৰি দিলে। যিদৰে এডভাৰটাইজমেণ্ট উলিয়াই ক'ত কিমান ভেকেঞ্চি আছিলে, প্ৰায় ফৰেষ্ট গাৰ্ডত যথেষ্ট ভেকেঞ্চি আছিলে, প্ৰায় 900। লগতে কনষ্টেবলত এনেকৈ আছিলে 1200মান এনেকৈ আছিলে নেকি, কনষ্টেবলত 900 নে ফৰেষ্ট গাৰ্ডত 1200 আছিলে, বাকী ড্ৰাইভাৰ কনষ্টেবল আছিলে ফৰেষ্টৰ। তো সেইবিলাকে আৰু এতিয়া নিউ ৰিক্ৰুটমেণ্ট যদি আহে, সেই ফৰেষ্টৰ যদি আহে, ফৰেষ্টৰ AFPF কনষ্টেবল, ফৰেষ্ট গাৰ্ড, ASI, ড্ৰাইভাৰ কনষ্টেবল সেইবিলাকে, লগতে ABUBও এনেকুৱা কনষ্টেবলৰ যিবিলাক SI লেভেলৰ পদ, আসাম কামাণ্ডৰ ভেকেঞ্চি, ল'ৰা ছোৱালী সকলোবোৰ যদি পদ আহি যায়, এপ্লাই কৰি কেনে আকৌ আমি ভালকৈ ফিজিকেল ৰিটেন এক্সাম ভাইভা স্কিললেছ প্ৰচেছবিলাক আমি শেষ কৰিব লাগিব খুব ভালকৈ, তেতিয়া আমাৰ ফাইনেল মেৰিটত নাম আহিব। এতিয়া আকৌ ফৰেষ্টত অতি কম দিনৰ ভিতৰতে ৰিক্ৰুটমেণ্ট প্ৰকাশ পাই পেলাই 6 মাহৰ ভিতৰতে তেওঁলোকক সেই এপইণ্টমেণ্ট লেটাৰ দি শেষ কৰিলে। তেওঁলোকৰ ট্ৰেইনিঙো হৈছিলে, প্ৰায় এবছৰমান ট্ৰেইনিং হৈ গ'ল। তাতে আমাৰ POPতে আমাক কৈছিলে 600 ভেকেঞ্চিৰ কথা, বৰ্তমান এতিয়া 6000মান ভেকেঞ্চি আহিব শুনি আছোঁ, 6000 ভেকেঞ্চি আহিব। সেইটোৱে ভাল হ'ব। আমি এতিয়া ৱেইট কৰি আছোঁ, আমাৰ নতুন ভেকেঞ্চি লাগে। আমি এইবাৰ যিটো ভুল কৰিলোঁ সেইটো আমি শুধৰণি কৰিম। তো এইখিনিতে কওঁ, ছাকচেছ পাবলৈ হ'লে মানুহৰ পৰা অকণমান অপমান হ'ব লাগিব, লগতে সেই নিজৰ কৰ্তব্যখিনি পালন কৰিব লাগিব, ক'ত কি ভুল হৈছে সেইখিনি শুধৰাব লাগিব, আৰু প্লাছ ভগৱানৰ ওচৰত অকণমান বিশ্বাস লাগিব। তো সেইটোৱে আৰু তাতে তোমালোকেতো বৰ্তমান এতিয়া গমে পাইছা এইবাৰ নহ'লগৈ, কিমানে চাগে তোমালোকক হাঁহিছে। যোনসকলে ছাকচেছ হৈছে তেওঁলোকেতো বাচি গৈছে, যোনসকলৰ নহ'লেগৈ তেওঁলোকক চাগে কোনোবাই হাঁহিছে বা ঠাট্টা দিছে। কিছুমানে সাহস দিয়া মানুহ আছে, নাই বুলি নকওঁ, সাহসো দিছে। কিন্তু সেই আৰু অপমান আৰু ভগৱানৰ ওপৰত বিশ্বাস, তাৰপিছতে ছাকচেছ। নিজৰ কৰ্তব্যখিনি কৰিব লাগিব, সদায় কৰি যাবা। আৰু নিউ ভেকেঞ্চি ওপৰত সেই নৱেম্বৰ শেষৰ ফালে চাওঁ,
নৱেম্বৰ মাহৰ শেষৰ ফালে চাওঁ ক'ত কিমান ভেকেঞ্চি আহে, যিহেতু বহুতে কমেণ্ট কৰি আছে। ময়ো সেই একেখিনি কথাকে মানে কৈ থাকিব মানে মন যোৱা নাই, বা একেটা মানে এইটো একেটা আপডেটে যে নৱেম্বৰ শেষত নিউ ভেকেঞ্চি আহিব ABUP ফৰেষ্টৰ কনষ্টেবল। হয়তো এতিয়া যোনসকলে ভিডিঅ'টো চাই আছে কৈছে চাগে এইখিনি একেখিনি কথাকে কৈ আছে, হয়। আৰু তোমালোকক মানে এক্টিভ কৰিব কাৰণে মই কৈ আছোঁ। বৰ্তমান চাওঁতে এতিয়া ফিজিকেলৰ কাৰণে কোনে কোনে সাজু হৈছে, 100ৰ ভিতৰত 30% সাজু হৈছে, বাকী 70% ফিল্ডত নাহে। এনেকৈ ফিল্ডত দৌৰিব মানে দৌৰিবৰ কাৰণে নাহে, লং জাম্প মাৰিবৰ কাৰণে নাহে, চিন আপ আৰু আছাম কামাণ্ডো হ'লে 100 মিটাৰ আৰু বহুতখিনি। আৰু মই কৈছোঁ নহয়, এতিয়া কোনো অহা নাই ফিল্ডত। যোনসকলে অহা নাই তেওঁলোকে সেই পস্তাব আগৰ দৰে এইবাৰ যি হৈ গ'ল। যোনসকলে আহি আছে তেওঁলোকক কৈছোঁ আকৌ অকণমান বেছিকৈ কষ্ট কৰা, যোৱাবাৰতকৈ আৰু এবাৰ কষ্ট কৰিব লাগিব। লগতে TA আৰ্মি ডিব্ৰুগড় তেজপুৰ আমাৰ অসমৰ ল'ৰাৰ কাৰণে TA আৰ্মি সেইটো আপডেট দি দিম। আৰু TA আৰ্মি কোনে কোনে যাবা কমেণ্ট কৰিবা। লগতে অসম পুলিচৰ যোনসকলেও এবাৰ নতুনকৈ মানে এপইণ্টমেণ্ট ৱেইট কৰি আছে, কিমান তাৰিখে আহিব, কি কথা আহে সেইবিলাকো জনাম। লগতে জইনিঙৰ কাৰণে কি কি সামগ্ৰী লৈ যাব লাগিব অসম আৰক্ষী ট্ৰেইনিঙৰ কাৰণে, যিহেতু দেৰগাঁৱত যোনসকলে যাব তেওঁলোকক সুবিধা হ'ব। বাকী AB কনষ্টেবল আমাৰ যিটো বেটেলিয়ন APBNত তেওঁলোকক হয়তো বস্তুখিনি আমি লৈ যাব লাগিব। যোনসকলে UP পাইছে তেওঁলোকক সেই দেৰগাঁৱতে পাই যাব। তথাপিও এখন এপইণ্টমেণ্টৰ দিনা লিষ্ট আহিব, ক'ত কিমান বস্তু কি লৈ যাব লাগে সামগ্ৰী। তো সেইবিলাকৰ ওপৰত যদি ভিডিঅ' লাগে, বৰ্তমান ময়ো মানে বজাৰ পাতি কৰিলোঁ, 90% হৈ গ'ল, বাকী 10% আছে। আৰু এতিয়া যদি সেই ভিডিঅ'টো লাগে মই কি কিনিলোঁ মানে ট্ৰেইনিঙৰ কাৰণে লৈ যাবৰ কাৰণে, মোৰ যিটো নাম আহিছে ABত, তো কি কিনিলোঁ যদি ভিডিঅ' লাগে কমেণ্ট কৰিবা তলত। লগতে ইনষ্টা ID পলাশ আছাম তাতো গৈ কমেণ্ট কৰিবা। আৰু নিউ ভেকেঞ্চিৰ কাৰণে ক'ত কিমান তথ্য সেইবিলাক মই যোগাৰ কৰি আছোঁ। খুব সোনকালে আমি ভাল খবৰ শুনিবলৈ পাম যোনসকলে নতুনকৈ ৱেইট কৰি আছে নিউ ভেকেঞ্চিৰ কাৰণে। বৰ্তমান আহিলোঁ এনেকৈ ফিল্ডত, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। তো আছাম কামাণ্ডো ৱেইট কৰি থকা সকলৰ কাৰণেও ভাল খবৰ আহিব। আছাম কামাণ্ডো লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টত 6000মান ভেকেঞ্চি অহা কথা শুনিছোঁ। বাকী ABUP কনষ্টেবল আৰু এতিয়া CM ছাৰে য'তে যায় তাতে কয় নৱেম্বৰ শেষ হ'বলৈ আকৌ ৰিক্ৰুটমেণ্ট দিম, দৌৰি থাক। তো একেখিনি কথাকে মই লৈ আহিছোঁ ভিডিঅ'টোৰ যোগেদি। এক্টিভ হৈ থাকা, ফিজিকেলৰ কাৰণে সাজু হৈ থাকা। এতিয়া বহুতে মানে ফিল্ডত অহা নাইগৈ, ফিল্ডত দৌৰিব লাগিব দেই, দৌৰিব লাগিব, কষ্ট কৰিব লাগিব, লগতে এক্সামৰ কাৰণে পঢ়ি থাকিব লাগিব। তো আজি ভিডিঅ'টো এইটোৱে, গমে পাইছা নৱেম্বৰ মাহ চলি আছে, নৱেম্বৰ শেষতে নতুন ৰিক্ৰুটমেণ্ট প্ৰকাশ পাবগৈ। তোমালোকে সাজু হৈ থাকা আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এটা ইনষ্টা ID আছে পলাশ আছাম, তাতো গৈ ফ'ল' কৰি দিবা।